দূর দূৰণি লাই মেকুৰী ৰদকৰি কদাম চিমেন চাপৰি আয় পৰিলা আমনাময়ুৱা ৰবি পেনো মায়ন চাকৰি আয়ন চাকৰি ন দূৰ দূৰণি চিমেন চাপৰি ৰবি পেনো আয়ন চাকৰি মানে কি মানে এতিয়া মই গাই আছো এতিয়া বিশেষকে বুজি পোৱা নাই কথাটো কেনেকুৱা বুজি নোপোৱাকে কেনেকে গাইছা গীতটো হয় তাকে মানে মই চেষ্টা কৰো আচ্ছা কি হৈছে নাজানো আৰু না কিনি দিম ৰেবি দিম ভাল চাকৰি ন হয় অলপ অকমান বুজি পাইছে চাগে অলপ এনে মানে মাজে সময়ে এনে ক'ৰবাত দুটা এটা শব্দ বুজি পাম না বুজি পাম মানে এইটো বুজি পাইছে নাই নম্বৰ ৰেবি পে আয়ন চাকৰি এটা কি বুলি কৈছে এইটো ইমান ভালকে বুজি নাপাওঁ তেনেকে এটা চাকৰি কথাটো বুজি পোৱা নাই চাকৰি কথাটো বুজি পাওঁ চাকৰি বুলি কৈছে ন হয় হয় তাতো তুমি অকমান বুজি পাব লাগে মা দেউতাই খুব মৰম কৰে নহয় মানে মৰম কৰে মানে ক'বলৈ গ'লে মায়েতো মোক মানে পাছে এৰি নিদিয়ে বুলি ক'ব পাৰি ক'ৰবাত গ'লে মানে একদম ফোন ফান কৰি থাকিব মানে ক'ৰবাত কেতিয়াবা গালি দিয়ে নে গালিটো উৎপাত কৰিলে কেতিয়াবা দিয়ে আৰু হ'লেও তেনেকে উৎপাত নকৰো বাৰু তুমি বহুত আলসুৱাও নেকি মাজে মাজে আলসুৱা মানে মোৰ বেমাৰটো হৈয়ে থাকে মানে বিঙ মুৰ্ছেদা পিনবা কয়য়া পিপিন পিনবা গয়য়া পিনাকি হে বাবু বিঙ মুৰ্ছেদা তোৰ জি পৰাঙলকিয়ে kumruk sudung video kana takam ragam lopa silo kanu video sopa silo ragama dokwa kana sopa gedung dokwa kana Krishnapur dolo sopa muluk missing oinitam aipa tatpataran pa tomne muluk missing oinitam mabona missing anonitam tomna bu aipa mapona muluk ajjone sisane ko Jatin Soikia masila chokonguruk sudung bu Soikia ragam ragama muluk missing oinitam anonitam prisma aipa mapora aru ka tatpon gomukki silo oinitam anonitam banyak ko tatkan clear ragama amda gom nitam ko dam tombang ora popango Jatin Soikia ma Dilip Tait official YouTube channel chapa kumrusubo Dilip Tait official YouTube channel স্বাগতম জানাইছো নমস্কাৰ মোৰ নাম শ্ৰী যতীন শইকীয়া মোৰ ঘৰ কৃষ্ণপুৰত হয় মই এতিয়া বৰ্তমান এবাৰ আপোনাৰ দ্বাদশ শ্ৰেণীৰ মানে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিলো কলেজত পঢ়ি আছে কলেজত পঢ়ি আছে কোনখন কলেজত পঢ়ি আছে মই আপোনাৰ ঢকুৱাখানা হাই ছেকেণ্ডাৰীৰ পৰা ফাইনেল দিলো হয় নেকি তাৰ পৰা এতিয়া এইকেইদিন বন্ধত আছো বাৰু অলপ মানে তাৰ পৰা বাকি গানৰ কামো চলি আছে অলপ চলি আছে মই তোমাক শুনি আহিছো আমাৰ মিছিং গীত খুব ধুনীয়াকৈ গাই বুলি হয় হয় সংগীতৰ শিক্ষা কৰবাত তেনেকৈ লৈছিলা নেকি সংগীতৰ শিক্ষা মানে মই আপোনাৰ ঢকুৱাখানা সংগীত মহাবিদ্যালয়ত পঢ়ি থকা প্ৰায় 4 বছৰ মানে হ'ল তাত মই এতিয়া বিএ পঢ়ি আছো ঢকুৱাখানা মিউজিক কলেজত পঢ়ি থকা উপৰিও মানে মোক আমাৰ ইয়াৰ মানে আপোনালোকৰ মিছিঙৰ জনগোষ্ঠী মানে জনপ্ৰিয় এজন কণ্ঠশিল্পী অভিনৱ দলে ছাৰে হয় অভিনৱ দলে ছাৰে মানে মোক এনেকৈ গীতৰ জগতখনত মানে সৰুৰ পৰাই তেওঁ মানে আগবঢ়াই গৈছে লগতে মানে জেক একাডেমি বুলি এখন স্কুল আছে তাতো মানে মই সৰুৰ পৰা পঢ়িছিলোঁ তাৰ পৰা মানে ছাৰ বাইদেউ মানে সকলোৱে মানে অকণমান উৎসাহ দিলে আগবঢ়াই মানে এনেকৈ ছাৰে ক'ৰবাত গ'লে কেতিয়াবা লৈ যায় প্ৰগ্ৰেমবিলাকত বাকী এতিয়া মই যিখন স্কুলত পঢ়ি গৈছিলোঁ আগতে মানে প্ৰাক্তন মানে ছাত্ৰই ক'বলৈ গ'লে মই জেক একাডেমি এই দুদিনমানৰ আগত মই তাতে মানে কিবা স্কুলৰ কিবা এটা পাতিছিলে এনুৱেল পাতিছিলে তাত মই এনেকৈ গান গাবলৈ ছাৰহঁতে নিমন্ত্ৰণ কৰিলে তাকে মানে বহুত ভালো লাগিছে সেইটো কাৰণে আৰু ঐনিতম গাইছিলোঁ আনিতম গাইছিলোঁ এই দাদাও আছিলে গীটাৰত মানস দা হয় তাৰ পৰা মানে তাতো মানে মিচিং গান গাওঁ বিশেষকৈ মানে অসমীয়া গানো যেনেকৈ ভাল পাওঁ মানে মিচিং আপোনালোকৰ গানবোৰ ভাল লাগে মোৰ আপোনালোকৰ বুলি আচলতে নকওঁ মানে মোৰো নিজৰ প্ৰিয় হৈ গৈছে তাকে মানে কথাবোৰ তেনেকৈ বুজি নাপাওঁ কিন্তু মানে ক'বলৈ গ'লে শুনি ভাল লাগে যতীন এতিয়া আমি বহুত কথাই তোমাৰ পৰা পিছত জানিম কিন্তু আমি প্ৰথমে আমি ঐনিতম এপাকি তোমাৰ বডি কণ্টেৰে আমি আমাৰ ৰাইজক গাই শুনালে খুব ভাল পাওঁ হয় হয় পোনপ্ৰথমতে মই ঐনিতমটো গোৱাৰ আগত মানে কথা এষাৰ কৈ লওঁ এষাৰি কৈ লওঁ তাকে মানে মই ঐনিতমটো গালেও মানে বিশেষকৈ আপোনালোকৰ মই মিচিং জনগোষ্ঠী মানে কোনো ধৰণৰ কথা মানে বুজিয়ে নাপাওঁ নাপাওঁ মানে ক'বও নাজানো তাকে আপোনালোক সকলোৱে সহযোগ কৰিব এতিয়া ঐনিতম গাবলৈ লৈছোঁ আচ্ছা ঠিক আছে ঐনিতমটো কাৰ কোনে গোৱা ঐনিতমটো মানে আমাৰ অসমৰে এজন ভাল কণ্ঠশিল্পী মানে মৌচুমদাৰ আচ্ছা আচ্ছা ঠিক আছে সকলোৱে সহযোগ কৰিব আচ্ছা Oya malik sunama Nahu banga Kadik sunama Nahu banga Malik sunam nahu banga Kadik sunama Nahu banga
Nomatik timilana Mixem dipano bongan Dur durani ilai me kudi Rodok rikodem chimen sapodi Ayo podila amana mayua Edobi peno mayon sakori Gitot le namam dangauda Podo koban changa dupa Gitot le namam dangauda Podo koban changa dupa No mam se sacha te rawa men ke sura mochi gadupa dur durani lai me kudi yodok rikoda simen sapori ayo podila amana mayua rabi pano mayon sakori oia ধন্যবাদ জনাইছো ৰেবি পেনম আয়ন চাকৰি ন দূৰ দূৰণি চিমেণ্ট চাপৰি ৰেবি পেনম আয়ন চাপৰি মানে কি মানে এতিয়া মই গাই আছো এতিয়া বিশেষকে বুজি পোৱা নাই কথাটো তেনেকুৱা বুজি নোপোৱাকে কেনেকে গাই চাকিটো হয় তাকে মানে মই চেষ্টা কৰো আচ্ছা কি হৈছে নাজানো না কিনি দিম ৰেবি দিম ভাল চাকৰি ন অলপ অকমান বুজি পাইছে চাগে অলপ ইনে মানে মাজে সময় ইনে ক'ৰবাত দুটা এটা শব্দ বুজি পাম না বুজি পাম মানে এইটো বুজি পাইছে নাই নম্বৰ ৰেবি পে আয়ন চাকৰি এটা কি বুলি কৈছে এইটো ইমান ভালকে বুজি নাপাওঁ তেনেকে এটা চাকৰি কথাটো বুজি পোৱা নাই চাকৰি কথাটো বুজি পাওঁ চাকৰি বুলি কৈছে ন হয় হয় তাতো তুমি অকমান বুজি পাব লাগে তাত কৈছে মানে ভাল চাকৰি এটা কিনি দিম বুলি কৈছে ভালকে পঢ়া ভাল চাকৰি এটা কিনি দিম বুলি কৈছে হয় নাই হয় হয় ঠিক আছে তুমি বঢ়িয়াকে গালা কিন্তু অৰ্থটো বুজি নোপোৱা ন অৰ্থটো বুজি নাপাওঁ মানে পিছলৈ শিকিবকে লাগিব এতিয়া মানে ভালকে এতিয়ালৈকে জনাকে নাই মানে ঠিক আছে আৰু এই আৰু দুপাকি শুনিম যতীনৰ কণ্ঠত কিন্তু আমি যতীনৰ ঘৰত কোন কোন আছে এইটো অকমান জানো হয় হয় মোৰ ঘৰত মানে ক'বলৈ গ'লে আমাৰ পৰিয়ালটো একেবাৰে সৰু পৰিয়াল মানে মা দেউতা আৰু মই আছো তুমি অকলশৰীয়া মই অকলশৰীয়া মা দেউতাই খুব মৰম কৰে নহয় মানে মৰম কৰে মানে ক'বলৈ গ'লে মায়েতো মোক মানে পাছে এৰি নিদিয়ে বুলি ক'ব পাৰি ক'ৰবাত গ'লে মানে একদম ফোন ফান কৰি থাকিব মানে ক'ৰবাত কিবা এটা হ'লেও একদম মানে খবৰ লৈ থাকিব ক'ৰবাত গ'লেও তেনেকুৱা মানে বিশেষকৈ গানৰ জগতখনত মানে যিমান মানে আগবঢ়াই নিব লাগে তেওঁলোকে মানে সম্পূৰ্ণ চেষ্টা কৰিছে বাকী মানে নিজেও মই চেষ্টা কৰি আছো বাৰু তাকে মানে হ'লেও মানে যিটো লাগে বুলি কওঁ মানে অলপ দিবলৈ চেষ্টাটো কৰে মানে বিশেষকৈ বেলেগ বস্তু নহয় মানে গানৰ বিষয়ে মানে মা দেউতাই তোমাক ছাপোৰ্ট কৰে মানে বহুত ছাপোৰ্ট কৰে কেতিয়াবা গালি দিয়ে নে গালিটো উৎপাত কৰিলে কেতিয়াবা দিয়ে আৰু হ'লেও তেনেকৈ উৎপাত নকৰোঁ বাৰু তুমি বহুত আলসুৱাও নেকি মাজে মাজে আলসুৱা মানে মোৰ বেমাৰটো হৈয়ে থাকে কি বেমাৰ আছে যতীন মোক বেছিকৈ মানে আপোনাৰ পানী চানী লাগি থাকে মানে জ্বৰ হৈ থাকে এতিয়া আপোনাক সেই আপুনি মোক যে ফোন কৰিছিলে এই বহুত দিনৰ পৰা আপোনাক মই পিছুৱাই থকা নিচিনা হৈছে পানী লগা জ্বৰটোৰ কাৰণে আজি এতিয়া অলপ ভাল পাইছোঁ কাৰণে আপোনাক মাতি দিলোঁ আৰু যতীনে গীত গাই ভাল পায় বুলি আমি জানো আৰু কি কৰি ভাল পায় যতীনে অকণমান ক'ব নেকি ৰাইজৰ আগত মই গীত গাই ভাল পাওঁ বুলি ক'লে আচলতে মানে মই আৰু কি কৰি ভাল পাওঁ মানে তেনেকে ক্ৰিকেট ফুটবল চুটবল এইবিলাক খেলি ক্ৰিকেটটো খেলোঁ বাৰু বাকী নে খেলা ধূলাতকৈ মানে মই গীতৰ জগতখনত অলপ বেছিকৈ থাকোঁ মানে আমাৰ এই মিচিং সমাজৰ বহুত ছিংগাৰ আছে হয় হয় তোমাৰ এনেকৈ অনুকৰণীয় মানে ক'বলৈ গ'লে মোৰ প্ৰথমতেই মানে আমাৰ মানে ওচৰৰে মোৰ যিজন মানে শিক্ষাগুৰু অভিনৱ জলে ছাৰক মই মানে সৰুৰ পৰা অনুসৰণ কৰিছিলোঁ তেওঁৰ গান চান শুনো তেখেতৰ গীতবিলাক খুব ভাল লাগে বিশেষকৈ ছাৰৰ গীত চিতবোৰ মানে বৰকৈ মই চৰ্চা কৰোঁ কিন্তু মানে হ'লেও মানে আৰু দুজনমানৰ শিকোঁ বাৰু আপোনালোকৰ মানে হেৰিয়ৰ বায়'পেগু বুলি বায়'পেগু চন্দ্ৰ কুমাৰ পাটগিৰি তেওঁলোকৰ গীতো মই জানো বাৰু দুটা এটা তাকে আপোনালোক গাই শুনাম নিশ্চয় এতিয়া তোমাৰ মনৰ পচন্দৰ আৰু এপাকি আৰু মই যে ক'লোঁ এই বায়'পেগুৰ কথা এই বায়'পেগুৰ মানে ছাৰৰ এটা গীত গাবলৈ লৈছোঁ আচ্ছা ঠিক আছে আখেটো লগতীয়া খেলো আমি লগতীয়া মানে বিঙা মোৰ চেদা পিনবা গৈয়া পিনবা গৈয়া পিনাও কি
হে বাবু বিঙ মোৰ চেদা তোৰ যি পৰাঙলকিয়ে বিৰাবুৰ মান বিচেদা লিনাগেনা পেৰেকি লিনাগেনা পেৰেকি দৰিং বিচেদা মেনং মানা মায়াঙ কিয়য়া ধন্যবাদ থ্যাংক ইউ ইয়াত যে যতিন কৈছে কথা এটা হয় হয় নানে বুঙম উচাতাক পিনবা গয়া পিন কি বুৰবুৰ মাং গুচাতাক লিনাগেনে পেৰেকি তাত কি বুলি কৈছে গম পাইছা নাই তুমি বুজি পোৱা নাই নাই বুজি পোৱা নাই বুজাই দিয়কচোন তাত কৈছে কি মানে কুম্বুৰুদৰ মানে ওচৰ চুবুৰীয়াই মোক তুলিতালি ডাঙৰ দীঘল কৰিছে মানে পটাচিতা কাপোৰেদি হয় পটাচিতা কাপোৰেদি মানে মোক বুকুচাত লৈ পিটিত লৈ এনেকে মোক ডাঙৰ দীঘল কৰিছে এই কথাটো ইয়াত কৈছে মানে গম পাইছা নাই পিনবাগয়া পিন কি নানুবুঙ মুচাতাক পিনবাগয়া পিন কি মানে মায়ে মোক এই ৰাতিপুৱাৰ যিটো মাৰবাট বুলি কয় যে মাৰবাট এই উঠলি থাকোতে যে পকপককে উঠলি থাকোতে মানে বাটিত উলিয়াই পিন গম পাইছো সেইটো মাৰবাট বুলি কয় এইটো পিনবাগয়া পিন কি এনেকুৱা মানে মৰম হোৱা আলহ হোৱা মানে ভাত দি পিনি মোক মায়ে তুলিতালি ডাঙৰ দীঘল কৰিছে এই কথাটোৱে গীতটোত প্ৰকাশ কৰিছে তুমি গীতখিনি গোৱাৰ উপৰিও আমাৰ ভাষাটো অলপ বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব আছে ন ওচৰত আমাৰ মিচিং বহুত ন কিছুমানে এতিয়া আপোনাৰ লগত পাতিবা কথা আপিন মানে ভাত হয় না আপং মানে পানী ন তেনেকা অলপ মানে পানী মানে মদ হয় না অলপ বুজি পাওঁ পানী মানে কেনেকে মদ হ'ব না গম পাইছো পানী মানে আসি আপং মানে মদ হয় দেই ন তেনেকে কিছুমান কথা বুজি পাওঁ যেনেকে আপিন বুলি ক'লে যেনেকে ভাত ল'ৰাটো কি বুলি কয় ল'ৰাটো কৌৱা বুলি কয় ছোৱালীজনী কনেং বুলি কয় তেনেকে কিছুমান বুজি পাওঁ মানে লগৰ কিছুমানে শিকাই থাকেতো এনেই আমাৰ এই ছোৱালীবিলাকক কেতিয়াবা এই কনেং বুলি জোকা নেকি কনেং বুলি জোকা মানে মোৰ আগতে এনেকুৱা হৈছিলে মানে সৰুতে স্কুলত যাওঁ নাই তাৰ পৰা মানে লগৰখিনিয়ে মানে এই আপোনালোকৰ মানে এনেকে মিচিঙত যে কিবা আইপা মানামা বুলি যে কথা এটা আছে তাৰ পৰা মই মানে বুজি নাপাওঁ ভাবি মানে ভালকে ক'বলৈ কয় তাৰ পৰা মানে মই ভাবো কিবা ভাল কথা আৰু মানে ছোৱালীবিলাকে কয় নেকি তোমাক নাই মোক ছোৱালীবোৰক ক'বলৈ দিয়ে মোৰ লগৰখিনি ল'ৰা ছোৱালী কথা নাই মানে তাৰ পৰা মানে প্ৰথম ক্লাছত গৈছিলো মানে এদিন তাৰ পৰা তেনেকে লগৰ এজনে মানে এনেকে ক'বলৈ গ'লে ভাল কথা বুলি ক'বলৈ গ'লে তাৰ পৰা গৈ পিনে ছাৰজনীয়ে পিটন খালোগে মানে মই নাজানো বুজি নাপাওঁ কৈ দিলো তাৰ পাছতে গম পাইছো মানে আইপা মানে মই তোমাক ভাল পাওঁ বুলি ছোৱালীজনী পিটিলে নে ছাৰে পিটিলে না ছোৱালীজনীয়ে নাই পিটা ছোৱালীজনীয়ে লগাই দিলে ছাৰক লগাই দিলে স্কুলত ছাৰে তোমাক কি বুলি কৈ পিটিলে ছাৰে মানে ইমান সৰুতে কি ছোৱালীকতো এনেকে ক'বলৈ আহিছে বুলি পিটিলে আৰু কথাটো তেতিয়াহ'লে খাইছা নহ'লে গুপ খাইছো ছোৱালী জোকা বুলি নহয় আচলতে মই জোকোৱা নাই তেনেকে ছোৱালী লগৰবিলাকে লগাই দিছিলে কথাটো এতিয়া বুজি পালে নহয় বুজি এতিয়া পালোগে বিশেষকে মানে কিছুমানে এনেকে ভাবিবও পাৰে এনেকে মানে মিচিং মই গানটো গাওঁ বা এনেকে ল'ৰাটোৱে মিচিং জনগোষ্ঠীটো মানে চৰ্চা কৰে কিন্তু মানে কথাটো বুজিবলৈ চেষ্টা নকৰে আচলতে তেনেকুৱা নহয় মই কথাটো বুজিবলৈ চেষ্টা কৰোঁ কিন্তু মানে পৰা নাই এতিয়ালৈকে কিন্তু পাৰিমগে মানে বুলি মানে নিজৰ বিশ্বাসটো আছে তেনেকুৱা তোমাক মই এইটোৱে ভাবো যতিনে আমাৰ মিচিং গীতটো ভাল পায় মিচিং গীতটো গোৱাৰ উপৰিও ভাষাটো ভালকে বুজিবলৈ চেষ্টা কৰিবা আৰু ক'বলৈ চেষ্টা কৰিবা ভাষাটো মিচিঙৰ দোৱানটো ভালকে কৈ মেলি মিচিং ছোৱালীজনী বিয়া পাতি ল'বা আৰু সেইটো পাছৰ কথা এইটো ক'ব নোৱাৰি দেই এইটো ক'ব নোৱাৰি ঠিক আছে ৰাইজ আমি অকণমান ধেমালি কৰিলো যতিনৰ লগত যতিনে আজি আমাৰ মিচিং গীত দুপাখীমান গাই শুনালে খুব ভাল লাগিল আৰু অসমীয়া গীত আজি দুপাখীমান নোগোৱা নেকি আচলতে অসমীয়া গীতটো মইতো মানে মোৰ নিজৰ মানে জনগোষ্ঠী গীত হয় মইতো চৰ্চা কৰিয়ে থাকোঁ কিন্তু মানে কিছুমানে আকৌ তাতে ক'বও পাৰে ন মানে কিছুমানে দেই চবেই নকৰে মানে মিচিং মানে অসমীয়া ল'ৰা হয় মিচিং গীত গাইছে অসমীয়াটো কি পাহৰিলে নেকি তেনেকুৱা হয় কিন্তু কথাটো আচলতে তেনেকুৱা নহয় মই আচলতে চব গীতেই চৰ্চা কৰোঁ মানে মিচিং অসমীয়া বুলি কথা নাই মানে গীত হ'লেই চবতে ভাল লাগে মানে কথাটো তেনেকুৱা তাকে এতিয়া অসমীয়া আপোনাৰ বিহু এফাকি গাই পেলাই শুনাবলৈ লৈছোঁ হয় বিহুলৈ লৈছোঁ লগত সকলোৱে সহযোগ কৰিব বিশেষকৈ গলি বাহৰে লাহৰি গগনা লাহৰি গগনা গগনা কিহেৰে বা দুফালে দুচতি মাজতে চতি হৈ উশাহ ঘৰে টিপতে বা ধন্যবাদ বৰ বেছি দীঘলীয়া কৰি থকা নাই আৰু বিশেষকৈ মানে হেৰি মানে চন্দ্ৰকুমাৰ ছাৰৰ এতিয়া গান গাবলৈ মানে আপোনাক কৈছিলোঁ চন্দ্ৰকুমাৰ ছাৰৰ গান
মানে প্ৰথম আপোনাক কথা এটা গোৱাৰ আগত কৈ লৈছোঁ মই মানে আপোনাৰ মিচিং গীত গাবলৈ যে চৰ্চা কৰিলোগৈ যে প্ৰথম মানে মোৰ আপোনাৰ বিশেষ বেলেগ কোনো গান নাজানো মানে এইটো আগতে মানে আমাৰ হোম থিয়েটাৰ এটা আছিলে তেতিয়া দিনত আপোনাৰ এতিয়া ব্লুটুথ বক্স ওলালে তেতিয়া দিনত ব্লুটুথ বক্স নাই মানে মই ক্লাছ মানে 5 মানত পঢ়ি আছোঁ তাৰপৰা তেতিয়া মানে দেউতাই মানে আপোনাৰ বক্স এটা কিনি লৈ গ'ল তাৰপৰা পেন ড্ৰাইভ আগতে খাই পেন ড্ৰাইভ লগাই দিলে তাৰপৰা পেন ড্ৰাইভত মানে ডাক্তৰকে চাৰেনে গানটো আছিলে তাৰপৰা মানে বজালোঁ প্ৰথম গান সেইটোৱে বাজিছে তাৰপৰা শুনি ভাল লাগিলে কোনে গাইছে তেতিয়া মই নাজানো মানে তাৰপৰা গানটো ভাল লাগিলে তেনেকৈ শুনি মানে প্ৰথম এইটোকে গাবলৈ ল'লোঁ প্ৰথম মানে মিচিং গীত এইটোৱে মই জানো তাৰপৰা তাকে মানে গাবলৈ লৈছোঁ মানে এটা হয় হয় মাজত ভুল হ'ব পাৰে বাৰু প্ৰেক্টিচ বহুত দিন নাইতো Ai lo ese saga sida sare Rido ya dil sainga suya boya Ai lo ese saga sida sare Rido ya dil sainga suya boya Datoge sarna sarduna Singegi modana yoduna Sesanga sina yoduna Donkey Thank you বৰ বিশেষ দীঘলীয়া কৰি থকা নাই আৰু বিশেষকৈ মানে কি হৈছে মানে আপোনাৰ ক'বলৈ গ'লে মোৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ মানে আজি মানে এনেকৈ আপোনাক মানে নিমন্ত্ৰণটো আপুনি মানে এনেকৈ কৰিলে এনেকৈ ইণ্টাৰভিউ এটা কৰিব লাগে বুলি তাকে মানে আপোনাৰ অনুৰোধ বা কৰিছোঁ তাকে মানে মোৰ ইণ্টাৰভিউ লোৱাত এনেকৈ কোনো আপোনাক মানে আপুনি মোক লৈছে কথাটো মানে মোক কোৱাত এতিয়া অকণমান নাৰ্ভাছ লাগি গৈছে মানে বহুত এক্সপিৰিয়েঞ্চ নাই মানে তেনেকৈ প্ৰথম মানে আপোনাৰ লগতে প্ৰথম যদি এনেকৈ এক্সপিৰিয়েঞ্চ আহি যাব হয় হয় নেক্সট আকৌ আহিব নেক্সট কোনোবা আহিব আমাৰ ইউটিউব চেনেলটো চাই পিনি যদি বোলে বঢ়িয়া গায় তেনেকৈ আহি যাব তুমি কোনো নাৰ্ভাছ হ'ব নালাগে তুমি প্ৰগ্ৰেমত ষ্টেজত যেনেকৈ উঠি পিনি গীত গোৱা একদম ধমত মানে গফছত গাই থাকিব লাগিব যিকোনো ইণ্টাৰভিউতে এনি নট প্ৰব্লেম মানে কোনো কাকো মানে ভয় কৰিব নালাগে নমস্কাৰ নমস্কাৰ যত্ন দাদা আপোনাৰ নাম শইকীয়া গতিকে আপোনাৰ নামটো জনাব মোৰ নাম ভূমি শইকীয়া আপুনি যে এনেকৈ আহি ল'ৰাটোক মানে চেনেলত প্ৰথম এনেকুৱা ভিডিঅ' কৰিছে আপোনাক বহুত বহুত ধন্যবাদ দিলীপ গাইডক আমাৰ ঘৰলৈ অহাৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান কৰাৰ কাৰণে তেখেতক এখন আমি ঠিক আছে সবে হাত চাপ এটা বজাই দিব ঠিক আছে ৰাইজ আজি আমাৰ যতীন শইকীয়াৰ পিতৃ আমাৰ গোলাপ শইকীয়া আৰু একেটাৰ যতীনৰ মাতৃ তেওঁলোকে মোক আজি এনে পুলাম গামোচাৰে সম্বৰ্ধনা এখন জনালে মই একেলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আমাৰ যতীন এইটো দিশতে আগবাঢ়ি যাওক ন পিতৃ মাতৃ হিচাপে আপোনালোকে অকণমান ছাপোৰ্ট দিব ল'ৰাটোক পঢ়া শুনাটো থাকিবই পঢ়া শুনাৰ মাজতে সংগীত চৰ্চাটো অকণমান থাকক ন ভৱিষ্যত আমাৰ তেওঁলোকৰ লেখীয়া কিছুমান নৱপ্ৰজন্ম ওলাই আহিলে আমাৰ সাংস্কৃতিক দিশটো ধনী হ'ব বেছি সাংস্কৃতিক দিশৰ মানে ভঁৰালটো টনকীয়া হ'ব গতিকে আপোনালোককো কৈছোঁ পিতৃ মাতৃ হিচাপে যত্ন অকণমান ছাপোৰ্ট দিব ধন্যবাদ দেই লগ পাই ভাল লাগে ঠিক আছে ঠিক আছে যতীনক আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ চন্দন পেগু ডাঙৰীয়ালৈ হাত চাপৰি এটা বজাই দিয়ক ঠিক আছে আজি চন্দন পেগু ডাঙৰীয়াক সম্বৰ্ধনা এটা জনালে আমাৰ যতীন শইকীয়াই একেটালৈ আমি অশেষ ধন্যবাদ থাকিল